নাজিৰা নগৰ নাজিৰা নাট্য মন্দিৰৰ সন্মুখতে সুন্দৰপুখুৰী এজন যুৱকে আৰম্ভ কৰিছে আজিৰ পৰা নজ্যোতি ফাষ্টফুড। অসমীয়া যুৱকৰ এই সাহসিকতা আমি শলাগ লৈছোঁ। আজিৰ পৰা ইয়াত বিভিন্ন খাদ্য সামগ্ৰীয়ে ভৰপূৰ হৈছে নাজিৰা নগৰত। ইতিমধ্যে ইয়াত বহু ৰাইজ উপস্থিত হৈছে। সকলোৱে ইয়াৰ জুতি গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। বিভিন্ন ঠাইত শিকি অহা সুন্দৰপুখুৰী যুৱকজনৰ অসমীয়া কি সঁচাকৈ প্ৰশংসনীয় আৰু বিভিন্নজনে শলাগ লৈছে। ইয়াত আমি দেখুৱাইছোঁ এনেদৰে কি কি প্ৰস্তুত কৰিছে, কি কি বস্তু আছে। নজ্যোতি ফাষ্টফুড মেনুখন হৈছে এখন ভেজ ৰোলৰ পৰা আৰম্ভ কৰি বিভিন্ন খাদ্য সম্ভাৰ ফাষ্টফুডৰ আহিলা সম্পূৰ্ণ কৰিছে। ইতিমধ্যে দুইজন যুৱকে ইয়াত সুন্দৰভাৱে খাদ্য বনোৱা প্ৰস্তুত কৰি আছে, খাদ্য বনোৱা লাগি আছে আৰু বিভিন্নজন আহিছে ইয়াত গ্ৰাহক হিচাপে। আমি আপোনাক দেখুৱাবলৈ যত্ন কৰিম এনেদৰে কি কি খাদ্য বনাই আছে। ইয়াত কি কি বনোৱা হৈছে? ইয়াত আপোনাৰ চাওমিন, ফ্ৰাইড ৰাইচ, বিৰিয়ানী, ম'ম', চিকেন পকৰা। আজিৰ পৰা আৰম্ভ কৰিছা নহয় জানো? তুমি আগতে ক'ৰবাত শিকিছিলা বুলি কৈছে? মই আপোনাৰ ডিব্ৰুগড়ত কৰি আহিছিলোঁ। লামডিঙত কৰিছোঁ। লামডিং ক'ত? লামডিং মই ষ্টেচনৰ ওচৰতে কৰিছোঁ। তাৰমানে অভিজ্ঞতা তোমাৰ ধুনীয়াকৈ হৈ আহিছে বিভিন্ন ঠাইত নহয় জানো? 15 বছৰ অভিজ্ঞতা আছে। এতিয়া নাজিৰাত আজি প্ৰথম আৰম্ভ কৰিছা? হয়, নাজিৰাত প্ৰথম অপেনিং। নিজৰ ঠাইত কৰি কেনেকুৱা লাগিছে তোমাৰ? আজি প্ৰথম অভিজ্ঞতা কেনেকুৱা পাইছা? খুবেই ভালে পাইছোঁ। সহায় পাইছোঁ। আশা কৰিছোঁ আপোনালোকেও সহায় জনাব। হয় হয়, ভাল লাগিছে তোমাৰ এজন অসমীয়া যুৱক এইভাগে আগবাঢ়ি অহা দেখি। অসমীয়া যুৱক এনেকুৱা কামত প্ৰায় নেদেখোৱেই। বিভিন্ন ঠাইত এনেকুৱা ৰন্ধন প্ৰক্ৰিয়াৰ পৰা আৰম্ভ কৰি ফাষ্টফুডৰ ব্যৱসায় কৰিছে, কিন্তু নাজিৰাত খুব কম। ভাল লাগিছে, আগবাঢ়ি যোৱা। আৰু আমাৰ মাজত বিভিন্নজন গ্ৰাহকো আছে। আপুনি ঘৰ নেকি? কেনেকুৱা কি বুলি ক'ব আপুনি? হয় হয়, নিজৰ দাদা হয়। উৎসাহ জনাইছা তোমালোকক? আপোনালোকৰ ঘৰ নেকি? কেনেকুৱা কি লাগিছে, কেনেকুৱা লাগিছে? ভাল লাগিছে ন? ল'ৰাবিলাককো অকণমান উৎসাহ যোগাব, এনেকৈ আগবাঢ়ি আহিব। বনোৱা হৈ নাথাকে, অন্ততঃ স্বাধীন ব্যৱসায় মানে এটা উৎসাহ জনাবৰ কাৰণে আমি কি ক'ব? আপুনি কি ক'ব? ভালে হৈছে ন? বিভিন্নজনে আজি এনেকুৱা এটা কাম কৰিলত বা অসমীয়া যুৱক এজনে ব্যৱসায় কৰিছে, সকলোৱে ভালেই পাইছে। আমাৰ লগত আৰু কেইবাজনো যুৱক আছে, আমি তেওঁলোকৰ পৰা জানিব পাৰিম। কেনেকুৱা লাগিছে আজি হেৰি কৰা? ভাল লাগিছে ন? হয়, আমাৰ এতিয়া বিশেষকৈ দেখি ফুটপাথবিলাকত আমাৰ বহিৰাগত ব্যৱসায় বেছি হয়, কিন্তু আমাৰ অসমীয়া ল'ব ওলাই আহিছে। সকলোৱে আমাৰ অসমীয়া ল'ৰা হিচাপে অকণ সহায় জনালে ভাল লাগিব। আৰু তেখেতো বহুত বছৰ 10 বছৰ ধৰি ডিব্ৰুগড় তেখেতে কৰ্মৰত হৈ আছিল আৰু আপোনাৰ 2 বছৰ লামডিঙত আছিল। নিজেই পইচা গোটাই বহুত কষ্টৰে দোকান খুলিছে। সকলোৱে সহায় সহযোগিতা পালে ভাল লাগিব। আমাৰ জাতি ল'ৰা, অসমীয়া জাতিৰ ল'ৰা এনেকৈ ওলাই আহিলে ভাল লাগে। এনেই আমি ৰাজপথত কৈ থাকোঁ পথাৰ আমাৰ, বজাৰ আমাৰ, এনে কৰিব পাৰিলেহে আমাৰ পথাৰখনো আমাৰ থাকিব, বজাৰখনো আমাৰ থাকিব। সেইকাৰণে আপোনালোকেও সহায় সহযোগিতা কৰিব। আপোনালোককো ধন্যবাদ জনালোঁ আজি যুৱকখিনিত আপোনালোকে থিয় হ'ল ইয়াত। কি ক'বা? তুমি কি ক'বা? হয়, মোৰ দাদা হয়। তাকে ভাল লাগিছে আজি মানে প্ৰথম অপেনিং কৰিছে। তাকে তেওঁ মানে আগত এইবিলাক কৰ্মতে জড়িত আছিলে, খালি নিজাববীয়াকৈ নহয়। তেওঁ মানে বিভিন্নজনৰ লগত লগ লাগি কৰিছিলে, খালি এতিয়া নিজাববীয়াকৈ নিজৰ উদ্যোগ হিচাপে কৰিছে নিজৰ জেগাত। সেইকাৰণে বিশেষ ভাল লাগিছে আৰু ভাল লাগিছে ন? এয়া আকৌ আমি দেখুৱাইছোঁ বিভিন্নজন গ্ৰাহক আহিছে। আমাৰ নাজিৰা এগৰাকী সুচিকিৎসক, তেখেতকো আমি লগ পাইছোঁ। কেনেকুৱা লাগিছে আজি যে আমাৰ অসমীয়া ল'ৰা এটা এনেকুৱা এটা ব্যৱহাৰ কৰিছে? বঢ়িয়া লাগিছে, সেইকাৰণে আহিলোঁ আকৌ। মই গোটেইখিনিকে লৈ আহিছোঁ। গোটেইখিনি লৈ আহিছে ন? 550 লৈছোঁ। ভাল লাগিছে ন? আমাৰ অসমীয়া যুৱকজনে এনেকৈ কাম এটা কৰিছে। কি নাম দিছে এইখন? নজ্যোতি দিছে, নজ্যোতি ফাষ্টফুড। হয়,
সকলোৱে ভালেই পাইছে চিকিৎসকো আহিছে স্থানীয় আগবাঢ়ি যাওক আমি তাকে শুভকামনা জনাইছোঁ অসমীয়া যুৱকৰ এই থলবিৰি যেন সদায় বৰ্তি থাকে